আজিৰ ভিডিঅ'টো মই আমাৰ ধনুমাৰ পৰা আৰম্ভ কৰিলো। আজি বহাগৰ 1 তাৰিখ আৰু আমাৰ ধনুমা প্ৰথমবাৰৰ বাবে বহাগ বিহুৰ গা ধুই আছে তিতাৰে। কিন্তু প্ৰথমতে কান্দিছে, কিন্তু লাহে লাহে ধনুমাত বহুত মজা পাইছে আৰু গা ধুই আছে এতিয়া। বহাগৰ 1 তাৰিখ আৰু বহাগৰ 1 তাৰিখে সাপটগ্ৰামৰ আইসাকাতিত ধুনীয়া মেলা হয়। তাতে প্ৰতি বছৰে হয়, তাতে আমি প্ৰতি বছৰে যাওঁ। এইবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মোৰ লগত যাব মইনা, আমি আৰু আছে আপোনালোকক গোটেইখিনি দৃশ্য দেখুৱাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বলক এতিয়া আমি যাই থাকোঁ। আমি এতিয়া গৈ আছো ভাইটি বিশ্বজিৎ নাথ, আমাৰ বিটিয়া আছে, সবাই মিলি গৈ আছো। আপোনালোকক গোটেইখিনি দৃশ্য তাৰ পৰা দেখুৱাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, বহুত ভাল হ'ব। এতিয়া আমি যাই আছো, মোটামুটি আধা ৰাস্তা পালো, এতিয়া বাঙালীপাৰা পালো। তাৰপিছত আৰু বাকী দৃশ্যখিনি আপোনালোকক দেখুৱাই থাকিম। মানে একজাক্ট যোনটো লোকেশ্যন হয়, এইটো এতিয়া আপোনালোকৰ সাপটগ্ৰাম হয়। তাতে বহুত ভাল মেলা হয়। তাত বহাগৰ 1 তাৰিখৰ পৰা মোটামুটি 3-4 দিনলৈকে তাত মেলা চলে। বহুত ঠাইৰ পৰা তাত মানুহ আহে, বহুত দূৰ দূৰণিৰ পৰা চাব। বিটিয়া পুরা পানি খেয়ে আছে এতিয়া। বিটিয়া এফালে আমাদের ধনজিৎ আছে ইউটিউবার, ইয়াতে হ'ব মানে বিহু হ'ব আপোনালোকে আহিব। ইয়াতে একজন আলহী ভাইটি ৰখি আছে আমাৰ কাৰণে, সিও আমাৰ লগত মেলা চাব যাব। ভাইটিজনৰ ঘৰ ইয়াতে হয় আৰু এইখিনি লাওপৰা বুলি কয়। ভাইটিজনক আমি উঠাই ললো, এতিয়া আমি গৈ আছো ডাইৰেক্ট মেলালৈ আৰু আপোনালোকক গোটেই দৃশ্য তাৰ পৰা দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই। আৰু এইখিনি হৈছে হিলাগাড়ী, য'ত বিলাসীপাৰা নাথ যোগীৰ কেন্দ্ৰীয় অধিৱেশন পতা হয়। আৰু এতিয়া আহি আমি পালো ৰাণীগঞ্জ, আৰু ৰাণীগঞ্জৰ ৰাস্তাতে যদি আমি সাপটগ্ৰাম সাকাতি মন্দিৰলৈ যাওঁ, তেতিয়াহ'লে এইটো ৰাস্তা একদম চিধা হয়, কাৰণ ফকিৰা দি গ'লে ঘূৰি ঘূৰি যাব লগা হয়। কাৰণ এইখন যোনখন ব্ৰিজ এতিয়া আপোনালোকে নতুনকে চাই আছে, সেইখন ব্ৰিজ আগতে বনোৱা নাছিল। আগতে এইখিনিতে এখন কাঠৰ ব্ৰিজ আছিল, যোনখন ব্ৰিজেদি অকল বাইক আৰু চাইকেল পাৰ হৈছিল আৰু মানুহ পাৰ হৈছিল, কিন্তু কোনো ধৰণৰ 4-চকীয়া বাহন পাৰ হোৱা নাছিল। আৰু এইখন হৈছে চুৰিপাৰাৰ পাহাৰ। প্ৰাকৃতিক সৌন্দৰ্য যদি উপভোগ কৰিব খোজে কোনোবাই, তেতিয়াহ'লে এইটো ৰাস্তাৰে আবেলি আহিব। একদম বহুত ধুনীয়া প্ৰাকৃতিক পৰিবেশ আপোনালোকে দেখিব পাৰিব ইয়াত। আৰু এটা কথা ক'ব লাগিব যে এইটো ৰাস্তাও কিন্তু আগত বহুত বেয়া আছিল, কিন্তু বৰ্তমান চৰকাৰে এইটো ৰাস্তাও বহুত ধুনীয়াকে বনাই দিছে। ইয়াৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ। কিন্তু আন এটা কথা মানিব লাগিব যে এইখন চৰকাৰে কিন্তু টেক্সটোৰ বহুত ধ্যান দিছে, সেইটো বস্তু কিন্তু আমাক চাব লাগিব। চৰকাৰে কিন্তু টেক্সৰ বোজা বহুত চাপি দি আছে ৰাইজক, আপোনালোকে অলপ চিন্তা কৰিব। আহি ফাইনেলি আমি একদম একজাক্ট লোকেশ্যন পালো। এতিয়া আমি যাম মেলা চাব। অলপ পিছতে আপোনালোকক তাৰ মন্দিৰটো দেখুৱাম আৰু তাৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, একদম বহুত ভাল পাব। তো আমি আহি পালো এইখন। আমি যাইতে দেখতে এটা আমি যাব দাম এইটো। আমার ভিডিও খালি যারে কলা ধরতে ওরে থেকে বস্তু চাই খালি রে।
হচ্ছে মেইন মন্দির আমার একটা বিজা বলে বেলুন লাগে বেলুন দিব এটা মেইন মন্দির হয় যাইতে বলে দৃশ্য তো দেখা যাবে रील बनावं लागतं মাত্র 20 টাকা দিয়ে ভাগ্যকে পরীক্ষা করুন আসুন এখনই চালু করে দেবো মাত্র 20 টাকা দিয়ে দাও 9 নম্বর এই টাকা পাচ্ছে 9 নম্বর হবে 9 নম্বর হ্যাঁ 9 নম্বর এই টাকা পাচ্ছে কি নেবেন না কি নেবেন বলুন আচ্ছা সব করে করেন না 3 পেশ আছে हाँ 9 नंबर हाँ এই জায়গায় টিকিট 20 টাকা করে 20 টাকা লগে খেলা লগে প্রাইস হ্যাঁ এই জায়গায় চলে আসুন মাত্র 20 টাকা বন্ধুসকল চাই আছে এতিয়া আমাৰ মানে খোৱা দোৱাৰ সময় হৈ আছে তো আপোনালোকৰ যে ইউটিউব জনপ্ৰিয় আপোনালোকৰ পেয়াৰা আছে ইউটিউবাৰ শিৱকুমাৰ নাথ এতিয়া মানে খাই আছে তো এইকাৰণে মই কেমেৰাটো লৈ আছোঁ তো চাওক মানে খোৱা দোৱাত ব্যস্ত আৰু এইফালে এইজনী মৰে মানে এইটো হ'ল অমুক তমুক এতিয়া আমি বহুত টাইম ঘূৰাৰ পিছত এতিয়া সময় চালো মোটামুটি 8টাই বাজিব তথাপি মানুহ আহা কিন্তু কমা নাই মানুহ যিমান ভিতৰত আছে তাতকে বেছি হ'ব এইখন মেলাত আহিলে কিন্তু বেছিভাগ মানুহে কিবা কিনক বা নিকিনক এখন কিন্তু পঞ্জিকা আৰু দুখন বিচনী কিন্তু লৈ যাব ঠিক তেনেকুৱা আমিও পঞ্জিকা আৰু বিচনী বিচাৰি আছো যেহেতুকে বাংলা বছৰটো শেষ সেইটো কাৰণে পুৰণা পঞ্জিকাৰ আৰু কাম নাই